নমস্কাৰ সুপ্ৰভাত মৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যা সন্দৰ্ভত আমি কথা পাতোঁ যেনে ব্যৱসায় ভিত্তিক সমস্যা পৰিয়ালৰ ৰোগ ব্যাধি বিদ্যাৰ্থীসকলৰ সমস্যা বা বিবাহ এনেধৰণৰ সমস্যা সন্দৰ্ভত আমি কথা পাতোঁ আৰু আমাৰ সৈতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ন দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰপাছত ৰাশিফলৰ মাজত আগবাঢ়ি হয় আজিৰ গ্ৰহগতি শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ আৰু মংগল কন্যা ৰাশিত বহি আছে লগ্ন কেতু সিংহ ৰাশিত আজি ৰবি বুধ কৰ্কট ৰাশিত বহি আছে আৰু বৃহস্পতি শুক্ৰ মিথুন ৰাশিত বহি আছে আজি 30 জুলাই 13 শাওন শুক্লা ষষ্ঠী তিথি হস্তা নক্ষত্ৰ শিৱ যোগ কৌলৱকৰণ আজি যাত্ৰা শুভ অমৃত যোগ দেখা যায় উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্ম দিৰাগমন গৰ্ভাধান সীমান্ত নয়ন আজি পঞ্চামৃত গৰ্ভবক্ষণ গ্ৰহ পূজা শান্তি হস্তয়ন ঔষধকৰণ সেৱন আদি দিনটোত তাল খোৱা নিষেধ নিমতিতা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল চৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে যিসকলৰ এৰিছ আৰ্থিক দিশত কিছু অশান্তি পাব আজি প্ৰিয়জনৰ লগত বিবাদ পৰাপক্ষত নিজৰ মতামত আজি ব্যক্ত কৰক কিন্তু আবেলি পৰত নিজৰ মতামত কতো ব্যক্ত নকৰিব শুভ কালাৰ ব্লু অশুভ কালাৰ ৰেড বৃষ ৰাশি ওৱান্স এণ্ড কাপছ টৰাছ অতিৰিক্ত সংৰাগ দমন কৰক বিবাদ আদিৰ যোগ দেখুৱাই আছে আজি বিভিন্ন কামত আপুনি মানসিকভাৱে কিছু কষ্ট পাব বিদ্যাত অৱশ্যে শুভ ফল পাব দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক শিৱ মন্দিৰ দৰ্শন কৰক ভাল হ'ব গোলাপী বৰণটো শুভ ব্লেক কালাৰটো অশুভ কাপছ এণ্ড চৰ্টছ মিথুন ৰাশি জেমিনি আজি নতুন আত্মীয়ৰ লগ পোৱাৰ সম্ভাৱনা আজি ঘৰুৱা দিশত শান্তি বজাই থাকিব দাম্পত্যত কিছু খেলি মেলি আছে অৰেঞ্জ কালাৰ লাকি বেঙুনীয়া কালাৰটো আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমিব আনক সহায় কৰিবলৈ গৈ আজি নিজে বিপদত পৰিব পাৰে সাৱধান হওক প্ৰেমৰ দিশত অশুভ ফল আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান আটপ চাউল লগত মচুৰ দালি নদীৰ পানীত পুৱা ভাগতে উটুৱাই দিয়ক ভাল হ'ব মাটিয়া বৰণটো শুভ বেঙুনীয়া বৰণটো অশুভ আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে যে জ্যোতিষ শাস্ত্ৰ মতে জীৱনত উন্নতি সাধিবৰ বাবে বা পঢ়া শুনা এইসমূহৰ বাবে কিছু টিপছ আপোনাক তেওঁ দিব দিছে হয় অনুৰাধা নক্ষত্ৰত চামেলি গছৰ মূল আনি যদি মাথাত ৰাখে তেতিয়া শত্ৰু কিন্তু মৃত্যু হৈ পৰে ছাতি নক্ষত্ৰত মহৰ গাখীৰ খালে লগত জামু গছৰ মূল নিজৰ লগত ৰাখিলে ৰাজ সন্মান লাভ সোঁহাতৰ মধ্যমাত লোহাৰ আঙুঠি পিন্ধিলে অৰ্শৰোগ আৰোগ্য হয় বুলি জ্যোতিষ বিশ্বাস আছে প্ৰতি সোমবাৰে পকা বেলৰ লগত খাটি ঘিউ খায় যদি আৰু নীলা বগা ড্ৰেছ পিন্ধে তেতিয়া বিদ্যাৰ্থীসকলে সুফল লাভ কৰিব পাৰে ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ দাদা আমি পুনৰ উভতি আহিছোঁ আমি পৰৱৰ্তী ৰাশিফলসমূহৰ মাজত আগবাঢ়োঁ এতিয়া আহিছোঁ সিংহ ৰাশিলৈ লিঅ' পেণ্টাকলছ এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে হাতলৈ টকা পইচা আহিব যদিও খৰচা পাতি বৃদ্ধি হ'ব আজি ভ্ৰমণ নকৰাই ভাল ছুটি ভ্ৰমণ অৱশ্যে হ'ব পাৰে কিন্তু সাৱধান হওক আজি চুৰ ডকাইতৰ ভয় আছে সাৱধান হ'ব দিনটোত পাৰিলে নিজৰ লগত লোহাৰ টুকুৰা কেইটামান ৰাখক ভাল হ'ব গ্ৰীণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি কন্যা ৰাশি দ্য হেংমেন এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ভ্ৰমণৰ বিষয়ে আলোচনা হ'ব পাৰে পাৰিলে আজি ধনবিধ নিজৰ লগত নাৰাখিব টকা পইচা অৱশ্যে ঘূৰাই পাব পাৰে ঘৰুৱা দিশত কিছু অশান্তি থাকিব ৰেড কালাৰ শুভ য়েলো কালাৰ অশুভ এতিয়া আহক তুলা ৰাশিলৈ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে ভ্ৰমণৰ ফলত আপোনাৰ টকা পইচা হাতলৈ আহিব আজি প্ৰেমত অভিমান বৃদ্ধি দাম্পত্যত শুভ ফল তুলা ৰাশিৰ জাতক জাতিকাসকলে দিন দুখীয়াক কিবা খাবলৈ দিয়ক ভাল হ'ব বেঙুনীয়া কালাৰ শুভ মুগা বৰণটো অশুভ এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' টেম্পাৰেন্স এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে খৰচাৰ মাত্ৰা বৃদ্ধি পাব ধন সম্পত্তি আজি লৈ সাংসাৰিক অশান্তি আজি কিবা খবৰত মানসিক অশান্তি পাব
খৰচাৰ মাত্ৰা বৃদ্ধি পাব, বগা কালাৰ শুভ, আকাশী বৰণটো অশুভ। ঠিক আছে দাদা, আমি বিষয়ে কথা পাতোঁ এতিয়া। বিষয় কেনেধৰণৰ আজি জনাব হয়, বিচাৰিব? আজি মই এটি ৰিচুৱেলৰ বিষয়ে ক'ম। সেয়া হ'ল লুণ্ঠন ষষ্ঠী। শাওণ মাহৰ ষষ্ঠী তিথিত পালন হোৱা এটি ব্ৰত। এই তিথি মূলতঃ সন্তান ধাৰণ ও তেওঁলোকৰ সুৰক্ষাৰ বাবে মা ষষ্ঠীৰ পূজা পাতল কৰা হয়। এই ব্ৰত পালনে সন্তানসকলৰ অকাল মৃত্যু পতিত নহয় বুলি বিশ্বাস কৰা হয়। এই ব্ৰত পালনৰ মাধ্যমে মা ষষ্ঠীৰ ওচৰত সন্তান লাভৰ আশা কৰা হয় আৰু সন্তানৰ সুস্থ দীৰ্ঘ জীৱন কামনা কৰা হয়। এইদিনা লুটন নামৰ এটি বিশেষ পিঠা তৈয়াৰ কৰি মা ষষ্ঠীক নিবেদন কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি ৰজা প্ৰিয়ব্ৰতে দেৱী ষষ্ঠীৰ পূজা কৰি তেওঁৰ মৃত সন্তানক ঘূৰাই পাইছিল আৰু তেতিয়াৰ পৰাই লুণ্ঠন ষষ্ঠী পূজাৰ প্ৰচলন হয়। মহিলাসকলে গৰ্ভধাৰণ কৰাৰ আগৰ পৰা সন্তান ডাঙৰ হোৱালৈকে এই ব্ৰত পালন কৰিলে সংসাৰ সুখ হোৱাৰ লগতে সন্তানক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তুলিব পাৰে। এই ব্ৰত পালনৰ উপকৰণ হিচাপে লাগে ঘিউ, জিকা, আখৈ, গুড়, ফল, ডাব, মিঠাই, দিনত লুচি তৰকাৰী আৰু মিঠাই ও ফল খাব পাৰি। ওম হ্ৰীং ষষ্ঠী দ্ৰব্যে স্বাহা, ওম স্বাস্থাই চণ্ডী বধূ কাৰ্তিক প্ৰিয়ে নমস্তুতে মন্ত্ৰ উচ্চাৰণেৰে সন্তান ও মাতৃত্বৰ সুৰক্ষা ও মংগলৰ বাবে পাঠ কৰা হয়। নিঃসন্তান দম্পতীসকলে এই ব্ৰত পালন কৰিলে অতি সোনকালে সন্তান প্ৰাপ্তি হয়। লুণ্ঠন ষষ্ঠী প্ৰকৃততে কি, বা এই লুণ্ঠন ষষ্ঠী কেনেদৰে পালন কৰিব বা পূজা পাতল কিদৰে আগবঢ়াব, এই আটাইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে খুব সুন্দৰকৈ দাদাই জনাই দিছে। আৰু যিসকল লোকে মানিব বিচাৰে, পালন কৰিব বিচাৰে, তেওঁলোকে নিশ্চয়কৈ উপকৃত হ'ব। দাদা, আমি আনকেইটা ৰাশিফল আগবাঢ়োঁ। হয়, এতিয়া আহক কাপছ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড ধনুৰাশিসকলৰ বাবে চেৰিয়াছ। আজি সংৰাগ নকৰিব, তেতিয়া ভুল সিদ্ধান্ত হৈ যাব পাৰে। ভবা মতে কাম কাজত ফল নাপায়, সন্তানৰ বাবে চিন্তা থাকিব। আজিৰ দিনটোত বগা ৰঙৰ মিঠাই ডিজেবল পাৰ্চনক খাবলৈ দিয়ক, দক্ষিণাদি দিয়ক, ভাল হ'ব। য়েলো কালাৰ, হোৱাইট কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড হ'ল মকৰ ৰাশিসকলৰ বাবে কেপ্ৰিকৰ্ণ। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, নতুবা বিপদত পৰিব পাৰে। প্ৰিয় বন্ধুৰ লগত বিবাদ আদি। আৰ্থিক দিশত আজি ব্লাড প্ৰেছাৰ যদি আছে, বিপি যদি আছে, হাই বিপি, তেতিয়া নিয়ন্ত্ৰণত ৰাখক, নতুবা কিছু অশুভ ফল। ক্ৰীম কালাৰ শুভ, গোলাপীয়া বৰণটো অশুভ। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, চ'ৰ্টছ এণ্ড চ'ৰ্টছ, এই দুখন কাৰ্ড মতে স্নায়ু ৰোগ বৃদ্ধি হ'ব পাৰে। আজি ঘৰুৱা দিশত বিবাদ আদি, স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক, নতুবা সমস্যা থাকিব। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক চেৰিয়ট এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে বন্ধুৰ ওপৰত বিশ্বাস নকৰিব। আবেলি পৰত অৱশ্যে কিছু হ'ব, শিক্ষাত শুভ ফল পাব, আৰ্থিক দিশত মজলীয়া ফল। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিকটিক ধান খাব দিয়ক। আজি ৰূপালী বৰণটো শুভ, নীলা বৰণটো অশুভ। আমি অনুষ্ঠানটো সামৰিম দাদা, আপোনাৰ ঠিকনাটো জনাব এবাৰ। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে যদি, নতুবা অনলাইন এপইণ্টমেণ্ট ল'ব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9082949309। আন এটা নাম্বাৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ। ধন্যবাদ।